বিচাৰে আল ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে বান হেঁপাহৰে টান জিৰণি নাই মনতে কৰি অভিমান ভাৱনে উমান বুকুৰ মৰমে দুবাহু মেলি দিবলে আকৌ এবাৰলে আপোনে তুমি সঁচাকৈয়ে কৈছানে দেউতা মোৰ এনেকুৱা কিয় লাগি আছে তুমি টেনশ্যনত আছা আৰু মোৰ পৰা কিবা লুকুৱাইও আছা অৱশ্যে টেনশ্যন এটা নথকা নহয় ক'লেও কবি নহয় চিনেমাৰ ডাইলগ মাৰিছোঁ বুলি তই মোৰ কথাটো বুজিবলৈ চেষ্টা কৰচোন তপন চিন্তাত ৰাতি ৰাতি টোপনি নোহোৱা হৈছে ছোৱালী এজনীক বিয়া দিবলৈ আছে ক'ত পাম এনেকুৱা ছোৱালী যিয়ে বিবুক মোৰ পৰা আঁতৰ কৰি নিয়াৰ চেষ্টা নকৰিব মোৰ নাতিটোকতো তই চিনি পাৱই ৰূপে গুণে তাতকৈ ভাল ল'ৰা গোটেই অসমতে পাবলৈ নাই একেবাৰে ৰামচন্দ্ৰৰ দৰে গতিকে মোক সীতা এজনী লাগে এইখিনি কামটো তই মোৰ বাবে কৰিবই লাগিব পাহৰি নাযাবি মই তোৰ বিয়াত কিমান নাচিছিলোঁ এতিয়াও কঁকালৰ বিষ ভালেই হোৱা নাই হা দে দে হ'ব দে দেউতাৰ সকলো ধাৰ মই পৰিশোধ কৰিম যেনেকৈ নহওক কিয় মই পইচা যোগাৰ কৰিম পঢ়া বাইদেউ এনেকুৱা কি কথা থাকিব পাৰে যে আপুনি অফিচত ক'ব নোৱাৰি মোক ঘৰলৈ মাতি আনিছে বিষ্ণু তুমি অকল মোৰ এমপ্লয়িয়ে নহয় তুমি এনেকুৱা এজন ব্যক্তি যাৰ লগত মই যাত্ৰা আৰম্ভ কৰিছিলোঁ সংঘাতৰ পৰা সফলতালৈ মোৰ এই গোটেই যাত্ৰাত তুমি মোৰ সহযাত্ৰী ব্যৱসায়লৈ অহা যিকোনো প্ৰত্যাহ্বান তুমি দূৰ কৰি আহিছা এতিয়া প্ৰত্যাহ্বান আহিছে মোৰ ব্যক্তিগত জীৱনলৈ এইবাৰো তোমাৰ পৰা সহায় বিচাৰিছোঁ কওক বাইদেউ মই আপোনাক কেনেধৰণে সহায় কৰিব পাৰোঁ আচলতে বাইদেউ মোৰো আপোনাক কিছু কথা ক'বলগীয়া আছে কিন্তু কওঁ বুলি সাহসেই গোটাব পৰা নাই তোমাৰ কি ক'ব লগা আছে তুমি নিশ্চিন্ত মনে ক'ব পাৰা তাৰ আগতে তুমি মোৰ কথাখিনি শুনা মই বিভানৰ বিয়া পাতিব খুজিছোঁ তাৰ বাবে ছোৱালী বিচাৰিছোঁ এইটোতো বৰ ভাল কথা বাইদেউ
কিন্তু সমস্যাটো হৈছে মই মন পচন্দৰ ছোৱালী বিচাৰি পোৱা নাই আৰু মোৰ হাতত সময়ো আছে মাত্ৰ 2 দিন। 2 দিনৰ পিছত বিভানৰ আইতাক মানে মোৰ শাহুমা ঘৰলৈ উভতি আহিব আৰু শাহুমা ঘৰলৈ উভতি অহাৰ আগতে মই ছোৱালী ঠিক কৰিব লাগিব। এতিয়া মই কি কৰিব লাগিব বাইদেউ? ছোৱালী এজনী বিচাৰা সোনকালে। এনেকুৱা এজনী ছোৱালী বিচাৰা যিজনীয়ে মোৰ চকুত হৈ কথা ক'ব নোৱাৰে, যাৰ কোনো স্থিতি নাথাকে এইখন ঘৰত। মোৰ স্থিতিয়ে তাইৰ স্থিতি, মোৰ সিদ্ধান্তই তাইৰ সিদ্ধান্ত, মোৰ ইচ্ছাই তাইৰ জীৱন। কি হ'ল, একো নকলা যে? আপুনি যেনেকৈ বিচাৰিছে তেনেকৈ হ'ব বাইদেউ। আজিলৈকে আপোনাৰ কথা পেলাইছোঁ জানো। আৰু এটা কথা, এই কথাবোৰ যাতে বিভানৰ কাণত নপৰে। যোৱা, মোক নিৰাশ নকৰিবা। হ'ব বাইদেউ। বিষ্ণু, তুমি মোক কিবা এটা কম বুলি কৈছিলা নহয়? তাহাঁত দুটাই মোৰ ভাল বন্ধু, যিয়ে মোৰ সকলো কথা বুজি পায় আৰু সেইবাবে তহঁতক এইখিনি কথা ক'লো। গতিকে এতিয়া তহঁতেই মোক সহায় কৰিব লাগিব। কিন্তু আমি তোক কেনেকৈ সহায় কৰিব পাৰোঁ? যেনেকৈ নহওক মই দেউতাক সহায় কৰিব লাগিব। তহঁতে কেৱল মোক কাম এটা বিচাৰি দে। 2-3টা কাম মই একেলগে কৰিম, দিনে ৰাতি কষ্ট কৰিম। মাথো মোক পইচা লাগে। তই কোৱা মতেতো তোৰ দেউতাৰ ধাৰ কেইবা লাখো আছে। ইমান তৎক্ষণাত ইমান পইচা কেনেকৈ উপাৰ্জন কৰিবি? মই এদিনত 16-17 ঘণ্টাকৈ কাম কৰিম। তথাপিও নহ'ব। এনেকৈ কাম কৰি ধাৰ মাৰিবলৈ হ'লে তোক 5-10 বছৰ সময় লাগিব। বাইদেউ, দিনে দিনে মোৰ ধাৰৰ বোজা বাঢ়ি গৈ আছে। আপোনাৰ তাত কাম কৰি ভালেই পইচা পাওঁ, তথাপিও জোৰাব পৰা নাই। ছোৱালীজনী ডাঙৰ হৈ আহিছে, বিয়াৰ বয়স হৈছে। তাইকটো ভালদৰে বিয়া দি উলিয়াই দিব লাগিব। কিমান ডাঙৰ হৈছে তোমাৰ ছোৱালীজনী? যোৱা বছৰ ডিগ্ৰী পাছ কৰিছে। ওচৰৰে প্ৰাইভেট স্কুল এখনত কাম কৰি আছে। পাৰে যদি মোক অলপ সহায় কৰিব বাইদেউ। কিমান মান টকা ধাৰ আছে তোমাৰ? সুদে মোলে 25 লাখ মান টকা হ'ব। 25 লাখ? ঠিক আছে দিয়াচোন, মই চিন্তা কৰিম। এতিয়াও সময় আছে মাৰাৰ কবলৰ পৰা মুক্ত হোৱা, নহ'লে এদিন জীৱনত বেয়াকৈ পস্তাবা। মা কৰি থাকোঁতে থাকোঁতে জীৱনত তুমি সকলো হেৰুৱাবা।
খুৰী আপুনি খুৰী বহুত দিনৰ মূৰত লগ পালোঁ আপোনাক ক'তনো দেখিবা আমাৰ ফালে গ'লেহে দেখিবা মানে এইকেইদিন মই অকণমান ব্যস্ত হৈ আছোঁ আহিছোঁ দিয়ক ব্যস্ত হৈছা নে মাৰে যাবলৈ মানা কৰিছে ইমানো মাৰৰ কথা মতে উঠা বহা নকৰিবা পুৰুষ হৈ জন্মিছা যেতিয়া পুৰুষৰ দৰে আচৰণ কৰিবা তোমাৰ কি নিজস্বতা বোলা বস্তুটো নাই নেকি এতিয়াও কি সৰু ল'ৰা হৈ আছা ভাল কাম কৰা নাই তুমি মূৰ্ছনাৰ লগত মূৰ্ছনাৰ সঁচা মৰমবোৰক তুমি কেনেকৈ আওকাণ কৰিব পাৰা এতিয়াও সময় আছে মাৰাৰ কবলৰ পৰা মুক্ত হোৱা নহ'লে এদিন জীৱনত বেয়াকৈ পস্তাবা মা কৰি থাকোঁতে থাকোঁতে জীৱনত তুমি সকলো হেৰুৱাবা দেউতা কি হৈছে তোমাৰ একো নাই হোৱা মূৰটো অলপ বিষাইছে এনেই মূৰ বিষাবনে তুমি চাগে আকৌ অফিচৰ পৰা খোজকাঢ়ি আহিছা নহয় ৰ'বা মই আহিছোঁ লোৱা তোমাক মই কিমান বাৰ কৈছোঁ যে অফিচৰ পৰা খোজকাঢ়ি নাহিবা কথা শুনিলেহে পাইছা এতিয়া মজাটো কি হ'ল এতিয়া হাঁহিছা কিয় অফিচলৈ মাত্ৰ 10 মিনিটৰ ৰাস্তা ৰিক্সা বাছত গৈ টকা কেইটা কিয় খৰচ কৰ তেনেহ'লে মোৰ স্কুটিখন কিয় লৈ নোযোৱা স্কুটি আকৌ ছোৱালী মানুহৰহে বস্তু তেনেহ'লে স্কুটিখন বিক্ৰী কৰি বাইক এখন নোলোৱা কিয় বাইক আকৌ ডেকা ল'ৰাইহে চলায় আহো দেউতা মই কিন্তু ধেমালি নাই কৰা এতিয়া তেনেকৈ কি চাই আছা বুজিছোঁ তুমি কি ভাবি আছা দুদিন পিছত মোৰ ছোৱালীজনীক বিয়া দিব লাগিব মই তেতিয়া কাৰ লগত থাকিম কি কৰিম সেইবোৰে হ'ব কেনেকৈ জানিলি মোৰ মনৰ কথা কাৰণ সব দেউতাকবোৰৰ একেটাই চিন্তা এতিয়া ভুল কৰিছা নহয় নিজে মালিচ কৰি থাকা চাওঁ দিয়া অফিচৰ পৰা খোজকাঢ়ি আহে একেবাৰে কি হ'ল বিভান তোমাৰ মাক অলপ চম্ভালিবা তেওঁক সন্মান কৰোঁ কাৰণে মই মনে মনে থাকিলোঁ বহুত নক'বলগীয়া কথা কৈ কি ক'লে মায়ে কেতিয়া মই তোমাৰ মাক প্ৰতিশ্ৰুতি দিছিলোঁ মই তোমাক বিয়া কৰাম বুলি প্লিজ খং নকৰিবাচোন শান্ত হোৱা মই মাক বুজাম নেক্সট টাইম আৰু সহ্য নকৰোঁ তোমাৰ মাক কৈ দিবা যাতে মোৰ মাৰ বিষয়ে এনেকুৱা ধৰণৰ কথা নকয় হেল্ল' মা তুমি কি কৈছা বিভানক মই মোৰ বাবে দুখ কৰা নাই কাৰ্তিক মোৰ দুখ লাগিছে মালৈহে কাৰণ মই সৰুৰে পৰাই দেখিছোঁ মাৰ সেই সংঘাত
ছোৱালীজনী ডাঙৰ হৈ আহিছে, বিয়াৰ বয়স হৈছে। তাইকটো ভালদৰে বিয়া দি উলিয়াই দিব লাগিব। হ'ব দে অ', মই বুঢ়া হোৱা নাই নহয়। মনে মনে শুই থকা বুলি কৈছো নহয়। তই স্কুলত ষ্টুডেণ্টবোৰক দম দি দি মোকো ষ্টুডেণ্ট বুলি ভবা হৈছে। বাইদেৱে ফোন কৰিছে। হয় বাইদেউ। বিষ্ণু, মই আজি তোমালোকৰ ঘৰলৈ যাম, কথা আছে তোমাৰ লগত। আহিব বাইদেউ। তোমাৰ ছোৱালীজনীও থাকিব নহয় ঘৰতে? হয় থাকিব। ঠিক আছে, মই লগ পাই কথা পাতিম। কি হ'ল দেউতা? বাইদেউ আহিব বোলে আমাৰ ঘৰলৈ। বাইদেউ? তেওঁচোন আমাৰ ঘৰত নাহেই। 6 বছৰমান আগতহে আহিছিলে। অফিচৰ কিবা জৰুৰী কাম আছে চাগে, সেইকাৰণে আহিব। তই চাহ বনাকে যা। দিয়া। তই জানো কাৰ্তিক, মানুহ আৰু জীৱ জন্তুৰ মাজত পাৰ্থক্য কি? মানুহে গম পায় তাৰ বাপেক কোন, কিন্তু বেছিভাগ জীৱ জন্তুৱেতো গমেই নাপায় যে তাৰ বাপেক কোন। কিন্তু মই কমচে কম গম পাওঁ যে মোৰ দেউতা কোন। কেতিয়াবা কেতিয়াবা মোৰ মাৰ ওপৰতে বহুত খং উঠে। ক'বলৈ মন যায় মাক যে তুমি শিৰত সেন্দুৰখিনি কিয় লৈ আছা? শুনচোন, বন্ধ কৰ এতিয়া সেইবোৰ। ঠিকেই, মোৰ কাহিনীও সেই বাটৰ কুকুৰকেইটাৰ দৰে, যাৰ বাপেক কিছু সময়ৰ বাবে তাৰ মাকৰ লগত আছিল, যাৰ বিনিময়ত সেই কুকুৰ পোৱালীকেইটা জন্ম হ'ল। কিন্তু এতিয়া সেই কুকুৰ পোৱালীকেইটাই সিহঁতৰ বাপেকক চিনি নাপায়, চিনি পায় কেৱল নিজৰ মাককহে। বিভান, তোৰ জীৱনটো এতিয়াও ধুনীয়া। মই মোৰ বাবে দুখ কৰা নাই কাৰ্তিক, মোৰ দুখ লাগিছে মালৈহে। কাৰণ মই সৰুৰে পৰাই দেখিছোঁ মাৰ সেই সংঘাত, অকলে অকলে টোকা চকু পানীবোৰ। আৰে সেইজন মানুহ হ'লনে যিয়ে মাক তেনেকৈ অকলে এৰি থৈ যাব পাৰিছে? তই জানো 3 দিন লঘোণে আছিল মা, কাৰণ সেই সময়ত মোৰ আৰু আইতাৰহে পেট পুৰোৱাৰ মাৰ সামৰ্থ্য আছে। সেইকাৰণে মই সদায় চেষ্টা কৰোঁ মায়ে যাতে মোৰ পৰা অকণো দুখ নাপায়। মই মাৰ ওচৰত সেইজন মানুহৰ অভিনয় কৰি থাকোঁ যেনেকুৱা মায়ে হোৱাটো বিচাৰে। তই তোৰ দেউতাৰ কথা পাহৰি যা এতিয়া। তোক যদি তোৰ দেউতাৰে পাহৰিব পাৰিছে, তই কিয় নোৱাৰ? বহুত ডাঙৰ হলি তই চাগে মোক ঘৃণাই কৰ। কৰিবিতো, কাৰণ তই কথাবোৰ মাৰৰ মুখৰ পৰাহে শুনিছ। তই সেইবোৰ কথাটো নাজানো, যিবোৰ কথা মই জানো, আৰু মাৰে তোৰ পৰা লুকুৱাই ৰাখিছে। তোৰ ওচৰলৈ যাবলৈ বৰ মন যায়, কিন্তু তোৰ ভালৰ বাবে তোৰ পৰা আঁতৰে আঁতৰে আছো। আজি নুবুজিলেও এদিন নিশ্চয় বুজিবি। আজীবন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে। সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে। সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই। হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয়, হঠাতে কি হয় সপোনো হেৰাই।
Nova